হয়, আজি আমাৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। কিয়নো 1985 চনৰ আজিৰ দিনটোতে আমাৰ অসম চুক্তি স্বাক্ষৰ বা সম্পাদন কৰা হৈছিল। এই চুক্তিয়ে আমাৰ ৰাজ্যৰ বাবে শান্তি, সংহতি আৰু উন্নয়নৰ পথত আগবঢ়াই নিছে। শ্বহীদসকলৰ ত্যাগ, আত্মবলিদানৰ বাবে আৰু সংগ্ৰামৰ ফলস্বৰূপে আজি আমি এটা সুস্থিৰ সমাজৰ সপোন দেখিব পাৰিছোঁ। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ 860 গছ বন্তিৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এই ক্ষুদ্ৰ প্ৰয়াস আমাৰ কৰ্তব্যৰ স্মাৰক। আমি যেন তেওঁলোকৰ আদৰ্শ সুঁৱৰি একতা, শান্তি আৰু প্ৰগতিৰ পথত আগবাঢ়ো। ধন্যবাদ। জয় আই অসম। হয়, আজি আমাৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। কিয়নো 1985 চনৰ আজিৰ দিনটোতে আমাৰ অসম চুক্তি স্বাক্ষৰ বা সম্পাদন কৰা হৈছিল। এই চুক্তিয়ে আমাৰ ৰাজ্যৰ বাবে শান্তি, সংহতি আৰু উন্নয়নৰ পথত আগবঢ়াই নিছে। শ্বহীদসকলৰ ত্যাগ, আত্মবলিদানৰ বাবে আৰু সংগ্ৰামৰ ফলস্বৰূপে আজি আমি এটা সুস্থিৰ সমাজৰ সপোন দেখিব পাৰিছোঁ। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ 860 গছ বন্তিৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এই ক্ষুদ্ৰ প্ৰয়াস আমাৰ কৰ্তব্যৰ স্মাৰক। আমি যেন তেওঁলোকৰ আদৰ্শ সুঁৱৰি একতা, শান্তি আৰু প্ৰগতিৰ পথত আগবাঢ়ো। ধন্যবাদ। জয় আই অসম। হয়, আজি আমাৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। কিয়নো 1985 চনৰ আজিৰ দিনটোতে আমাৰ অসম চুক্তি স্বাক্ষৰ বা সম্পাদন কৰা হৈছিল। এই চুক্তিয়ে আমাৰ ৰাজ্যৰ বাবে শান্তি, সংহতি আৰু উন্নয়নৰ পথত আগবঢ়াই নিছে। শ্বহীদসকলৰ ত্যাগ, আত্মবলিদানৰ বাবে আৰু সংগ্ৰামৰ ফলস্বৰূপে আজি আমি এটা সুস্থিৰ সমাজৰ সপোন দেখিব পাৰিছোঁ। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ 860 গছ বন্তিৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এই ক্ষুদ্ৰ প্ৰয়াস আমাৰ কৰ্তব্যৰ স্মাৰক। আমি যেন তেওঁলোকৰ আদৰ্শ সুঁৱৰি একতা, শান্তি আৰু প্ৰগতিৰ পথত আগবাঢ়ো। ধন্যবাদ। জয় আই অসম।